হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে এণ্ড মোৰো বাৰু ভালেই। মই গৈছিলোঁ বুদ্ধ টেম্পল, য'ত আমিনগাঁৱত আছে, আপোনাৰ ৰাস্তাৰ কাষতেই আছে। সেইটো ভিতৰত সোমাই বাৰু খুবেই ভাল লাগিলে। বুদ্ধ টেম্পলটো পূৰা একদম পিচ। আৰু মই গৈছিলোঁ বুদ্ধ পূৰ্ণিমাৰ দিনাখন। ভিডিঅ'টো দিওঁতে বাৰু দেৰি হ'লগৈ, তো সিদিনাখন বহুত মানুহ হৈছিলে তাতে। তো আমিও বোলো গ'লোঁ তাতে দৰ্শন কৰিবলৈ। এনেকুৱা স্কুলৰ ষ্টুডেণ্টছবোৰো আহিছিলে, স্কুলৰ পৰা লৈ আহিছিলে। তো কেনেকৈনো পূজা কৰে সিহঁতি, মই সেইটোৱে চাব গৈছিলোঁগৈ। এনেকৈ আমিও পূজা কৰিলোঁ, কৰি মেলি এনেকৈ বহি আছিলোঁ প্ৰসাদৰ কাৰণে। তো আমাকো এনেকৈ প্ৰসাদ আনি দিলে, তো আমি খালোঁ প্ৰসাদবোৰ। খাই উঠি এতিয়া অলপ বাহিৰৰখিনি দৰ্শন কৰিলোঁ, মানে বাহিৰৰ ভিউখিনি ফিল ল'লোঁ। আৰু ভিউখিনি বহুতেই ধুনীয়া, বাহিৰৰ মানে ভিউটো ওপৰৰ পৰা গোটেইখিনি দেখা পায়গৈ। এইয়া চাওকচোন, গোটেইখিনি দেখা পায় ওপৰৰ পৰা। বহুতেই ধুনীয়া আৰু বহুত ডাঙৰকৈ এটা বুদ্ধ টেম্পল বনাই থৈ দিছে। এনেকুৱা আজিলৈ ইমানেই, বাই বাই।